আজি সমগ্ৰ দেশৰ যি নিৰ্বাচন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সমগ্ৰ দেশৰ লগতে আমাৰ অসমৰো ৫টা সমষ্টি আছে আৰু ইতিমধ্যে আমি দৰং উদালগুৰি ডিফু আদি নগাঁও আদি লোকসভা সমষ্টিৰ যি ৰাজনৈতিক প্ৰেক্ষাপট এই প্ৰেক্ষাপটৰ বাতৰি আমি আমাৰ সতীৰ্থসকলৰ জৰিয়তে আমি দিছোঁ আৰু এতিয়া আমি কিছু কথা পাতিব খুজিছোঁ যে আজি ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ দেশৰ বহুকেইখন ৰাজ্যত বিশেষকৈ উত্তৰ প্ৰদেশ কেৰেলা কৰ্ণাটক আদিকে ধৰি পশ্চিমবংগ কেইবাখনো ৰাজ্যত আজি লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই মুহূৰ্তত মই কথা পাতিব খুজিছোঁ মোৰ সহযোগী দেৱপ্ৰতিমৰ সৈতে দেৱপ্ৰতিম দেখা গৈছে যে আজি লোকসভা সমষ্টি আছে 13খন ৰাজ্য মই যদি ভুল কৰা নাই 13খন ৰাজ্য আৰু 88টা সমষ্টি আৰু এই সমষ্টিবোৰৰ ভিতৰত আটাইতকৈ হেভিৱেট প্ৰাৰ্থীগৰাকী হৈছে ৰাহুল গান্ধী কেৰেলাৰ যি ৱায়ানাড সমষ্টি আছে এই ৱায়ানাড সমষ্টিটো এবাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে কাৰণ দেখা গৈছে যে যদিও বা বিজেপিক প্ৰতিহত কৰিবলৈ ইণ্ডিয়া মৰ্চা গঠন হৈছিল কেৰেলাত কিন্তু এখন বিপৰীত ছবি আমি দেখিছোঁ কাৰণ তাত LDFৰ চৰকাৰ চলি আছে বাও মৰ্চা নেতৃত্বাধীন এখন চৰকাৰ চলি আছে আৰু এই চৰকাৰ যিবোৰ দল আছে অংশীদাৰী দল আছে বিশেষকৈ CPI কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া এবাৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে এবাৰ এনি ৰাজাক এবাৰ তেওঁলোকে পাৰ্টি হিচাপে আগবঢ়াইছে গতিকে খেলখন বৰ আকৰ্ষণীয় হৈছে ৱায়ানাডত হয় নয়নপ্ৰতিম কুমাৰ আপুনি কোৱাৰ ধৰণেৰে যি ইণ্ডি মৰ্চাৰ কথা চৰ্চালৈ আহিছিল যি ইণ্ডি মৰ্চাৰ কথাৰ ভিত্তি কৰি তেওঁলোকে শাসনৰ গাদী দখল কৰিম বুলি ভাবি আছিল কিন্তু সেই ইণ্ডি মৰ্চাই এবাৰ কোনোবা নহয় কোনোবাখিনিত তেওঁলোকে ছাপোৰ্ট দিব নোৱাৰিলে ৰাহুল গান্ধীক আৰু তাতোকৈ লক্ষণীয় কথা তেওঁলোকৰ আৰু এগৰাকী হেভিৱেট প্ৰাৰ্থী যিগৰাকী কেৰেলাৰ তিৰুৱন্তপুৰমৰ পৰা তেওঁ এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে শশী থাৰুৰ গতিকে দুগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা যি দুগৰাকী সদায় চৰ্চাত থাকে দুইগৰাকী ৰাহুল গান্ধী হৈছে তেওঁলোকৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী বুলি ক'লেও আপুনি ভুল কোৱা নহ'ব ঠিক তেনেদৰে এগৰাকী জ্যেষ্ঠ নেতা শশী থাৰুৰ দুইগৰাকীকে কিন্তু ইণ্ডি এলায়েন্স যিটো চৰ্চা আছিল ইণ্ডি এলায়েন্সে কিন্তু কোনোবা নহয় কোনোবাখিনিত বেক দিব নোৱাৰিলে ঠিক তেনেকৈ আপোনাৰ এই আটাইতকৈ লক্ষণীয় হৈছে আপোনাৰ এইবাৰ থকা হেভিৱেট প্ৰাৰ্থী কেইজনমান হৈছে যেনে ধৰক তেজস্বী সূৰ্য আছে আপোনাৰ বেংগলোৰ চাউথত তেওঁ সৌম্যা ৰেড্ডী যিগৰাকী ৰামালিংগা ৰেড্ডী কংগ্ৰেছৰ শীৰ্ষ নেতা ৰামালিংগা ৰেড্ডীৰ কন্যা সৌম্যা ৰেড্ডীয়ে তেজস্বী সূৰ্যাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে ঠিক তেনেদৰে কংগ্ৰেছৰ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী HD কুমাৰস্বামী তেখেতে মাণ্ডিয়া কনষ্টিটুৱেঞ্চিৰ পৰা সমষ্টিৰ পৰা তেখেতেও এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু এবাৰ আজি যিকেইটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ ভিতৰত উত্তৰ প্ৰদেশ আটাইতকৈ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে 80টা লোকসভা সমষ্টি আছে আৰু উত্তৰ প্ৰদেশ যাৰ দেশৰ ৰাজনীতি তেওঁলোকে নিয়ন্ত্ৰণ কৰে বুলি কোৱা হয় হিন্দী হাৰ্টলেণ্ড আৰু এই উত্তৰ প্ৰদেশৰ আজি যি সমষ্টি আছে এই সমষ্টিবোৰৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় হৈছে মিৰাট লোকসভা সমষ্টি আৰু মই মিৰাটৰ কথা পাতিম কিন্তু তাৰ আগত মই আকৌ এবাৰ মই ৱায়ানাডৰ কথা অকণ পাতিব খুজিছোঁ দেখা গৈছে যে এইবাৰ বিজেপিয়ে এইবাৰ ৱায়ানাডত তেওঁলোকে প্ৰাৰ্থী আগবঢ়াইছে আৰু ইতিমধ্যে দেখা গৈছে যে বিজেপিৰ যিসকল হেভিৱেট আছিলে ৰথী মহাৰথী তেওঁলোকে গৈ তাত প্ৰচাৰ চলাইছিল আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰোড শ্ব' কৰিছিলে স্মৃতি ইৰাণী যিগৰাকী স্মৃতি ইৰাণীয়ে 2019 চনৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীক আমেথি লোকসভা সমষ্টিত 55,120টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল আৰু দেখা গৈছে যে এইবাৰ লোকসভা নিৰ্বাচন চলি আছে এতিয়ালৈকে আমেথিত কিন্তু কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰা নাই গতিকে ৱায়ানাডত এইবাৰ বিজেপিয়ে কিবা প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব নেকি হয় নয়নপ্ৰতিম কুমাৰ নিশ্চয়কৈ এটা কথা আপুনি ক'ব লাগিব যি দক্ষিণ দখলৰ যিটো বিজেপিৰ অভিযান আপুনি যদি বিগত ছমাহৰ পৰা ধৰি যদি আপুনি চায় যে কেৰেলাতে হওক কেৰেলাত কিন্তু আপুনি বিজেপিয়ে কোনো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব বুলি আপুনি এইকাৰণে ক'ব নোৱাৰে কাৰণ কেৰেলাত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোড শ্ব' কৰিছিল আমি মানুহ আৰু জনসমুদ্ৰ দেখি আমি আচৰিত হৈ গৈছিলোঁ যে বাওঁ শাসিত কেৰেলাত গেৰুৱা শিবিৰৰ ইমান এটা বিপুল সমৰ্থন যি দেখা গৈছিল ৰোড শ্ব' আৰু জনসভাসমূহত তালৈ চাই কিন্তু আপোনাৰ বিজেপি ফেক্টৰ নহ'ব বুলি আপুনি ক'ব নোৱাৰে আৰু কিন্তু মূল প্ৰশ্নটো হৈছে যে সেইবোৰ ভোটলৈ ট্ৰান্সফৰ্ম হ'বনে নহয় সেইটো ডাঙৰ প্ৰশ্ন এটা সেইখিনিত আপোনাৰ স্বাভাৱিকতে প্ৰশ্ন সেইটো জনতাৰ ৰায়ৰ কথা আপুনি এই মুহূৰ্তত আমি কোৱাটো অনুচিত হ'ব কাৰণ এইটোৱেই যে আপুনি যিটো ঢৌটোক লৈ পেলাই আমি যদি এতিয়া ক'বলৈ যাওঁ তেতিয়াহ'লে কোনোবা নহয় কোনোবাখিনি কিন্তু বিজেপিয়ে প্ৰভাৱ বিস্তাৰ কৰিব বুলিও আপুনি ক'ব লাগিব কাৰণ সেই যিখিনি মানুহ তেওঁলোক এতিয়া আমি জনসমুদ্ৰ যি দেখিছিলোঁ কেৰেলাত আপোনাৰ প্ৰধানমন্ত্ৰীৰ ৰোড শ্ব'ৰ সময়ত সেই মানুহখিনিয়ে ভোট নিদিব বুলি আপুনি একেমুখে আপুনি ক'বও নোৱাৰে ধন্যবাদ দেৱ মই ৱায়ানাডৰ কথা মই পালোঁ ইতিমধ্যে আৰু মই মিৰাটৰ কথা জানিব খুজিছোঁ কাৰণ মিৰাট এইবাৰ যি উত্তৰ প্ৰদেশৰ মিৰাট আছে তাত ৰামায়ণৰ যিগৰাকী অভিনেতা ৰামৰ চৰিত্ৰ যিগৰাকী অভিনেতা আছিলে অৰুণ গোভিল তেখেতে মিৰাটত
ৰাজপুৰত এইবাৰ লোকসভা সমষ্টিত এইবাৰ তেওঁ প্ৰাৰ্থী হিচাপে থিয় হৈছে বিজেপিয়ে তেখেতক প্ৰাৰ্থী হিচাপে আগবঢ়াইছে যিহেতু ৰাম মন্দিৰ নিৰ্মাণ হ'ল ৰাম মন্দিৰক কেন্দ্ৰ কৰি বিজেপিয়ে এটা ডাঙৰ এটা ৰাজনীতি এইবাৰ কৰিছিলে তেওঁলোকে কৈছিলে যে আমি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু সেই প্ৰতিশ্ৰুতি ৰাম মন্দিৰ নিৰ্মাণৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি বিজেপিয়ে পালন কৰিলে গতিকে এই কথাটোৱে উত্তৰ প্ৰদেশত এইবাৰ কি ধৰণে প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে হয় নয়নজ্যোতি কুমাৰ আপুনি দ্বিতীয় পৰ্যায়ত উত্তৰ প্ৰদেশৰ 8টাকৈ সমষ্টিত আপোনাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু তাৰ ভিতৰত আটাইতকৈ লক্ষণীয় হৈছে মিৰাট সমষ্টি আপুনি ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ কথা যিহেতু আপুনি কৈছে আপুনি ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ সময়তে কিন্তু প্ৰতিষ্ঠা হৈছিল অৰুণ গভিলকো কিন্তু পুনৰবাৰ প্ৰতিষ্ঠা কৰিছিল বিজেপি আপুনি যদি চাই সেই সময়ত ৰাম লক্ষ্মণ আৰু সীতা তিনিটা চৰিত্ৰত অভিনয় কৰা তিনিওগৰাকী প্ৰাৰ্থীয়ে কিন্তু মুখ্য অতিথি হিচাপে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত তাত উপস্থিত আছিল গতিকে সেই সময়তেই তেওঁৰ যিটো ইমেজ ৰিবিল্ডিং বুলি আমি কওঁ প্ৰতিচ্ছবি নিৰ্মাণৰ যিটো চেষ্টা সেই চেষ্টাটো তেতিয়াৰ পৰাই আৰম্ভ হৈছিল আৰু তেতিয়াৰে পৰাই অৰুণ গভিল হয়তো মিৰাটত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা প্ৰায় নিশ্চিত হৈছিল ধন্যবাদ দেৱ মই আহিম দেৱ আৰু কিছু সময় পিছত আমি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খবৰ আমি ল'ম আৰু এইবাৰ মই যাব খুজিছোঁ বৰাক উপত্যকালৈ কাৰণ বৰাকৰ এইবাৰ যি ৰাজনৈতিক প্ৰেক্ষাপট এই ৰাজনৈতিক প্ৰেক্ষাপট যথেষ্ট সাল সলনি হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত দেখা গৈছে যে কৰিমগঞ্জ লোকসভা যিটো সমষ্টি আছিলে এই কৰিমগঞ্জ লোকসভা সমষ্টি ইতিমধ্যে সংৰক্ষণ মুক্ত কৰা হ'ল ইয়াৰ বিপৰীতে শিলচৰ যি লোকসভা সমষ্টি আছে এই শিলচৰ লোকসভা সমষ্টিক অনুসূচিত জাতিৰ বাবে সংৰক্ষিত কৰা হ'ল আৰু দেখা গ'ল যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ যথেষ্ট প্ৰভাৱ পৰিছে কিছু পৰিমাণে হ'লেও প্ৰভাৱ পৰিছে বিশেষকৈ কৰিমগঞ্জ লোকসভা সমষ্টিত কাৰণ পূৰ্বৰ এই যি কৰিমগঞ্জ লোকসভা সমষ্টি আছে কৰিমগঞ্জ লোকসভা সমষ্টিত সৰ্বমুঠ 8টা বিধানসভা সমষ্টি আছিলে কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ইয়াত 6টা বিধানসভা সমষ্টি হ'ল আলগাপুৰ আৰু কাটলিচাৰ একলগ কৰা হ'ল ৰামকৃষ্ণ নগৰ পূৰ্বৰ যি ৰাতাবাৰী আছিলে এই ৰাতাবাৰীকেইটা ৰামকৃষ্ণ নগৰ হিচাপে চিহ্নিত কৰা হৈছে আৰু সামগ্ৰিকভাৱে এইবাৰ যি ৰাজনীতি কাৰণ দেখা গৈছে উত্তৰ কৰিমগঞ্জৰ সমষ্টিৰ যিগৰাকী কংগ্ৰেছ বিধায়ক কমলাক্ষদেৱ পুৰকায়স্থ দক্ষিণ কৰিমগঞ্জৰ যিগৰাকী বিধায়ক সিদ্দিক আহমেদ তেখেত যদিও বা তেওঁলোকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল এৰা নাই কিন্তু তেওঁলোকে কিন্তু বিজেপি চৰকাৰৰ কাম কাজৰ প্ৰতি তেওঁলোকে সমৰ্থন আগবঢ়াইছে গতিকে বিজেপিৰ সন্মুখত কংগ্ৰেছৰ সন্মুখত এইবাৰ যথেষ্ট প্ৰত্যাহ্বান আছে অমৰেন্দ্ৰ এইবাৰ 24গৰাকীকৈ প্ৰাৰ্থী আছে কৰিমগঞ্জত ইয়াৰে ভিতৰত তিনিকোণীয়া যুঁজ হ'ব বুলি আশা কৰা হৈছে কৃপানাথ মাল্লা বিজেপি হাফিজ ৰছিদ আহমেদ চৌধুৰী কংগ্ৰেছ আৰু চাহাবুল ইছলাম চৌধুৰী AIDF পৰিৱেশ কি এতিয়া এই মুহূৰ্তত চাওক আমি কৰিমগঞ্জৰ পৰিৱেশৰ কথা যদি ক'বলৈ যাওঁ প্ৰথমতে এটা কথা ক'ব লাগিব যে কৰিমগঞ্জৰ যিখন যুদ্ধক্ষেত্ৰ এই যুদ্ধক্ষেত্ৰখন কংগ্ৰেছৰ কাৰণে প্ৰাথমিক দৃষ্টিত কোনো কাৰণতে মসৃণ নহয় কাৰণ চাওক যুদ্ধক্ষেত্ৰত কংগ্ৰেছৰ দুৰ্গহীন বুলি এইকাৰণে কৈছোঁ যি 8টা সমষ্টি আছিলে পূৰ্বৰ বিধানসভা সমষ্টি সেই বিধানসভা সমষ্টিসমূহৰ 8টাত এতিয়া কংগ্ৰেছৰ বিধায়ক হিচাপে প্ৰকৃততে কোনোৱে নাই যদিওবা দুগৰাকী বিধায়ক নিৰ্বাচিত হৈছিল বিগত বিধানসভা নিৰ্বাচনত আপুনি ইতিমধ্যে উল্লেখ কৰিছে উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জ সমষ্টি দুটাৰ পৰা ক্ৰমে কমলাক্ষদেৱ পুৰকায়স্থ আৰু সিদ্দিক আহমেদ দুয়োগৰাকী নেতাই এতিয়া কংগ্ৰেছ এৰি বিজেপিৰ দুৰ্গত সোমাই আছে গতিকে তেওঁলোকে মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে আৰু তেওঁলোকৰ বিধায়ক পদ খাৰিজৰ কাৰণেও কংগ্ৰেছে ইতিমধ্যে আবেদন দাখিল কৰি থৈছে তাৰ বিপৰীতে আমি যদি চাওঁ হাইলাকান্দি কাটলিচেৰা আৰু আলগাপুৰ তাৰ লগতে বদৰপুৰ এই 4টা সমষ্টিত আছে AIDFৰ বিধায়ক আনহাতে দুটা বিধানসভা সমষ্টি যিটো ৰাতাবাৰী আছিল ৰাতাবাৰীটো এতিয়া ৰামকৃষ্ণ নগৰ উল্লেখ কৰিছে ৰামকৃষ্ণ নগৰত আছে বিজয় মালাকাৰ আৰু পাথাৰকান্দিত কৃষ্ণেন্দু পাল গতিকে যদি আপুনি চাই গোটেই কৰিমগঞ্জ সংসদীয় সমষ্টিত আজিৰ তাৰিখত প্ৰকৃততে কংগ্ৰেছৰ কোনো বিধায়কেই নাই দ্বিতীয় কথাটো হৈছে হাফিজ ৰছিদ আহমেদ চৌধুৰী তেওঁ নিজেও কৰিমগঞ্জ সংসদীয় সমষ্টিৰ ভোটাৰ নহয় এই কথাখিনিক লৈ বিজেপিয়ে কিন্তু প্ৰচাৰ চলাইছিল দ্বিতীয় কথা এই কথাখিনিৰ লগত সংলগ্ন কৰি ক'ব লাগিব এই সকলোবোৰ এৰি যেতিয়াই নিৰ্বাচন আহে আপুনি কৰিমগঞ্জলৈ যেতিয়া দৃষ্টি নিক্ষেপ কৰে তাত কিন্তু সম্পূৰ্ণ সাম্প্ৰদায়িক কথাৰে নিৰ্বাচন অনুষ্ঠিত হয় আপুনি যেতিয়াই হওক বিধানসভা নিৰ্বাচন অনুষ্ঠিত হওক বা লোকসভা নিৰ্বাচনেই হওক তাত সাম্প্ৰদায়িক কথাৰে নিৰ্বাচিত হ'ব সকলোৱে নিজৰ জাতিক ভোট দিবলৈ যত্ন কৰে কিন্তু সংসদীয় সমষ্টি নিৰ্বাচনসমূহত ইয়াৰ আগৰ নিৰ্বাচনত যি মুছলমান ভোটাৰৰ আধিপত্য আছে সেইসকলে কেতিয়াও তেওঁলোকৰ নিজৰ সম্প্ৰদায় নিজৰ জাতিৰ মানুহক ভোট দিব পৰা নাই কাৰণ আগতে এইটো ৰিজাৰ্ভ হৈ আছিলে এতিয়া যিহেতু সংৰক্ষণমুক্ত হ'ল গতিকে মুছলমানসকলৰ মাজত প্ৰথমতে এটা কথা তেওঁলোকৰ মাজত খুব ব্যাপকভাৱে প্ৰচাৰ হৈ আছে যে এইবাৰ কৰিমগঞ্জৰ পৰা আমাৰ ধৰ্মৰ এগৰাকী সাংসদ লাগে ধৰ্মীয় কথা আহিবই